নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছো খুব ভালেই যোৱাকালি ল'ৰাৰ জন্মদিন আছিল আৰু জন্মদিন উপলক্ষে সৰুকে অকণমান ভিডিঅ' এটা আপোনালোকলৈ বুলি আগবঢ়াইছিলো আপোনালোক সকলোৱে ইমান বেছি মৰম দিলে ইমান বেছি তাক আশীৰ্বাদ দিলে সঁচাকৈ খুব বেছি ভাল লাগিছে মোৰ লগতে মোৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা ফালৰ পৰা আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে ল'ৰাটোক ইমান বেছি আশীৰ্বাদ মৰম শুভেচ্ছা জনালে ফটো এখনো দিছিলো ফটোখনতো যথেষ্ট মৰম আদৰ কৰিছে আপোনালোক প্ৰতিজন লোককে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো সদায় আপোনালোকে এনে ধৰণে আশীৰ্বাদ কৰিব মৰম চেনেহ কৰি যাব তাকে আশা কৰিছো তাকে কামনা কৰিছো আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো যেটো ভিডিঅ'য়ে আসলতে আপোনালোকক সঁচাকৈ মানে উৎসাহী কৰিব বুলি মই খুব বেছি বিশ্বাস কৰিছো আৰু সাহসী কৰিব বুলি মই মানে আশা কৰিছো কাৰণ আজি ৰাতিপুৱাই এগৰাকী আহিছিলে মহিলা তেখেতৰ সৈতে আন এগৰাকীও আহিছিলে আৰু তেওঁলোক আছিল আমাৰ তেজপুৰৰে আৰু তেজপুৰৰ সেই মহিলাগৰাকীৰ যিখিনি কাহিনী মোক আসলতে ক'লে সঁচাকৈ মই খুব বেছি মানে ভাল লাগিল আনন্দিত হৈছো আৰু খুব বেছি মানে ময়ো সাহস পাইছো আসলতে কাৰণ সেই মহিলাগৰাকীয়ে মোক কোৱা মতে তেখেতৰ এনেকুৱা এটা অৱস্থা হৈছিলে যে তেখেতৰ ঘৰতে অক্সিজেন চিলিণ্ডাৰ আনি থব লগা অৱস্থা আছিলে যে এনি টাইম তেওঁলোকৰ ঘৰত অক্সিজেন চিলিণ্ডাৰ থাকে যে কোন সময়ত তেখেতৰ তেনে এক পৰ্যায় হৈ যায় যে কোনো ধৰণৰ ঠিকনা কিমান হস্পিটাল গৈ কোনো সুফল তেওঁলোকে নাপালে আসলতে কি বেমাৰ কি কথা একো ধৰিবই নোৱাৰিলে উশাহটো ছুটি হৈ যায় বুলি কৈছিলে আৰু বিভিন্ন ধৰণৰ অসুখ আৰু অৱশেষত মানে তেওঁলোকে হাত দাঙি দিলে নোৱাৰিলে আৰু কাৰণ তেখেতৰ হাজবেণ্ডো মাত্ৰ এখন বেটাৰী ৰিক্সা চলাই গতিকে তেখেতৰো যথেষ্ট অসুবিধা হ'ল চিকিৎসা কৰিব নোৱাৰা হ'ল আৰু ঠিক তেনে সময়তে তেওঁলোকে মোৰ যে মই জাম্পিং স্পাইডাৰত মই হিমাশ্ৰী শইকীয়াৰ সৈতে যিটো ইণ্টাৰভিউ আসলতে দিছিলোঁ সেই ইণ্টাৰভিউটো তেওঁলোকে চালে মনত সাহস পালে সেই সাহসখিনি পাই তেওঁ নিজে ঘৰতে হনুমান চালিচা পাঠ কৰিবলৈ ল'লে সংকল্প লোৱাৰ পিছত লাহে লাহে এদিন দুদিনকৈ তেখেতৰ সম্পূৰ্ণ সুস্থ হ'বলৈ ধৰিলে আৰু সুস্থ হোৱাৰ পিছত তেওঁ আহি আজি আমাৰ ঘৰত এই খবৰখিনি দিব পৰাকৈ তেওঁ সুস্থ হ'লহি আসলতে আৰু তেওঁক মই সুধিছিলোঁ যে আপুনি কোনখন পাঠ কৰিছিলে হনুমান চালিচা তেতিয়া মোক কৈছিলে যে মই সম্পূৰ্ণ যিখন অসমীয়া ভাষাতেই লিখা যিখন আছিলে সেইখন পঢ়িছিলোঁ তেতিয়া তেওঁ কৈছিল যে শ্ৰী গুৰু পদ্মমৰি মনে মনে কোটিবাৰ প্ৰণাম মুহু গুৰুৰ চৰণে এইখন হনুমান চালিচা তেখেতে পাঠ কৰিছিলে আৰু সেইখন হনুমান চালিচা পাঠ কৰাৰ পিছত তেখেতৰ যে ইমান বেছি পৰিৱৰ্তন আহিল ইমান বেছি তেওঁ সুফল পালে সুখ শান্তিৰ পৰা তেওঁ ৰক্ষা পৰিলে গতিকে তেওঁ খুব বেছি মোক ধন্যবাদ জনাইছে আসলতে ময়ো মানে সেই কথাটোৱে আপোনালোকক ক'বলৈ বিচাৰিছে ভগৱানৰ যেতিয়া আপুনি ভক্তি কৰিব কেনে ধৰণে কৰিব কি নকৰিব এনে ধৰণৰ খুব বেছি আসলতে নিয়ম নাই হনুমানজী হৈছে এক শক্তি হনুমানজী হৈছে হাৱা বা যি বুলি কোৱা হয় বতাহ আছে যি আমি বতাহত উশাহ নিশাহ কৰিছো এই যে উশাহ ললো এই যে উশাহ এৰিলো উশাহ নিশাহত যিখিনি বতাহ এৰিলো যিখিনি ললো ইয়াতে আছে হনুমানজী গতিকে বায়ুতে আছে হনুমানজী গতিকে তেখেতক পৱন পুত্ৰ বুলি কোৱাই হয় গতিকে তেখেতক মাতিবলৈ তেখেত যিহেতু আমাৰ মাজত জীয়াই থাকে তেওঁ আমাৰ মাজতে থাকে হাৱা গতিকে তেখেতক মাতি বৰ বিশেষ একো টান নিয়ম কৰিবলৈ আসলতে প্ৰয়োজন নাই শুদ্ধ অন্তৰ আত্মা ভক্তিৰে তেওঁক বিচাৰক তেওঁক মাতক তেওঁ আপোনাক সকলোখিনি দিব এতিয়া মই অসমীয়া হনুমান চালিচাখন আগৰ পৰা কৈ আছো যে আপোনালোকে নোৱাৰাত সেইখন পঢ়ক কিন্তু আপোনালোকে পাঠ কৰক যে অসমীয়া ভাষাত লিখা উচ্চাৰণ কৰোঁতে আপুনি অৱধি ভাষাৰ হ'ব তেনে ধৰণৰ যিখন হনুমান চালিচা সেইখন হনুমান চালিচা পাঠ কৰিব আসলতে লাগে কিন্তু যিসকলে নোৱাৰে যিসকলে অসমীয়াত লিখা থাকিলেও অৱধি ভাষাটো উচ্চাৰণ কৰিবলৈ অকণ অসুবিধা হয় তেওঁলোকে কি কৰিব তেওঁলোকে অসমীয়াত যোনেই লিখি নথক কিয় কোনোবা এজনটো জ্ঞানী লোকেই লিখি থৈ গৈছে যিয়ে লিখি নথক তেওঁ যে হনুমান চালিচা বুলি সেইখন লিখিছে সেইখন আপুনি পঢ়ক আপুনি সুফল পাব সেই কথাটো মই আপোনালোকক ক'ব পাৰো আৰু তেনে ধৰণৰ প্ৰমাণ কিছুমান মই আপোনালোকক এনে ধৰণে দি যাবলৈ চেষ্টা কৰিছো কাৰণ তেওঁ আহিছে আজি আহি তেনে ধৰণে মোক গোটেই কথাখিনি কৈ গৈছে মই খুব বেছি ভাল পাইছো কাৰণ হনুমানজীয়ে কোনো ধৰণৰ ভাষা হনুমানজী অমুক ভাষাৰ বুলি কোনোবা কথা আছিল নেকি তেওঁ সকলোৰে এজন নহয় জানো গতিকে অমুক ভাষাত পঢ়িলেহে ফল পাব অমুক ভাষাত পঢ়িলে ফল নাপাব বুলি তেনেকুৱা ধৰণৰ কথা নাই কিন্তু মই এইটো কথা আগৰ পৰা কৈ আছো যে অৱধি ভাষাত যি ভাষাত গোস্বামী সন্ত তুলসী দাসে লিখিছিলে সেইটো ভাষাত পঢ়িব পাৰিলে খুবেই ভাল কিন্তু যদি উপায় নাই যেনে ধৰণে পাঠ কৰক
তেতিয়া আপুনি সুফল পাব গতিকে এনেবোৰ কথা আচলতে খুব পজিটিভিটি আনে এনেবোৰ কথাই মনলৈ সাহস আনে এইখিনি সাহসৰ দ্বাৰা আপোনালোকে যেতিয়া কেতিয়াও এই কথাবোৰ গম নাপায় হনুমান চালিসা আপুনি অন্তৰাত্মাৰে ভক্তিৰে আপুনি পাঠ কৰিব যাব তেতিয়া আপুনি কিন্তু নিশ্চয় সুফল পাবই পাব এতিয়া আহোঁ মূল বিষয়লৈ যে মই আজি এটা ভিডিঅ' প্ৰস্তুত যেটো কৰিব লৈছো আচলতে এই কথাটো হ'ল যে আপুনি কেনে ধৰণে হনুমান চালিসা পাঠ কৰিব কেনে ধৰণে হনুমান চালিসা পাঠ কৰিলে হনুমানজি আপোনাৰ ওপৰত সন্তুষ্ট হ'ব কথাখিনি একেটাই অকমান আগতে কৈ আহিছোই মই হনুমান চালিসা পাঠ কৰাৰ কোনো এইটোৱে নিয়ম আছে বুলি কোনো ধৰণৰ ধৰা বন্ধা আচলতে নিয়ম নাই যিখিনি নিয়ম বনোৱা হৈছে সেইখিনি আমাৰ মনুষ্যই বনোৱা হৈছে যি মানুহেই হনুমান চালিসাখন পালে তুলসীদাসৰ পিছত তেওঁলোকে এজনে অমুক নিয়ম কৰিলে এজনে অমুক নিয়ম কৰিলে বা ময়ো মোৰ ফালৰ পৰা অমুকটো নিয়ম কৰিছো সেইখিনি সম্পূৰ্ণ আমাৰ নিজৰ হে কথা আচলতে আমি কেনে ধৰণে পাঠ কৰিলে এটা সহজ উপায়ে তেখেতক পাব পৰা যায় সেই কথাখিনি বহুতে বেলেগ ধৰণে ক'বলৈ যায় বহুতে অলপ টান কৰি দিয়ে যিখিনি আমাৰ বাবে সহজ নহয় হিন্দীত যিসকলে ভিডিঅ' বনাই থাকে তেওঁলোকৰ তাত যিখিনি সামগ্ৰী পোৱা যায় পূজাৰ বাবে বা পাঠৰ বাবে সেই কিছুমান সামগ্ৰী আমাৰ ইয়াত আচলতে পাবলৈ পোৱা নাযায় গতিকে তেনেবোৰ কথাই আমাক কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰে যে আমি কৰিব পাৰিম নে নাই কিন্তু মই আপোনালোকক আজি কৈ দিছো ধুনীয়াকে যে হনুমান চালিসা পাঠ কৰাৰ নিৰ্দিষ্ট কোনো ধৰণৰ সময় নাই নিৰ্দিষ্ট কোনো ধৰণৰ নিয়ম নাই নিৰ্দিষ্ট কোনো ধৰণৰ ঠাই নাই আচলতে আপুনি যতেই বহি আছে আপুনি মোৰ ভিডিঅ'টো চাই থাকোঁতে যতেই আপুনি বহি আছে তাতে আপুনি ভিডিঅ'টো চাই হোৱাৰ পিছত হনুমান চালিসা এবাৰ পাঠ কৰিব পাৰে তাত কোনো ধৰণৰ বাধা বা কোনো ধৰণৰ একো অসুবিধা নাই ক'ত পঢ়িব আপুনি ইয়াতে পঢ়িছে বা শুই পঢ়িছে আপুনি যতেই পঢ়িছে তাত কোনো ধৰণৰ বাধা বিঘিনি নাই কিন্তু ধৰি লওক কিছুমান ঠাইত আমি পাঠ কৰিব নালাগে সেইটো মই কৈ নিদিলেও আপোনালোকে গম পাই যে কোনখিনি ঠাইত আপুনি এজন ভগৱানৰ নাম ল'ব নালাগে সেই কথাটো আপোনালোকেও বুজি পায় কিন্তু আপুনি যতেই নপঢ়ক কিয় যেতিয়া আপুনি তেখেতৰ ফটো এখনৰ সন্মুখত ৰাখি চাকি এগছ জ্বলাই আপুনি হনুমান চালিসাখন পাঠ কৰিব সেই বিষয়টো অকণমান বেলেগ কাৰণ আপুনি ইয়াতে আজি বহি আছে ধৰি ললো মই ইয়াতে এইযোৰ কাপোৰ পিন্ধি ধুনীয়াকে বহি আছো আজি মই কিবা এটা বিপদ হৈছে আজি হনুমান চালিসাখন এনে ধৰণে পাঠ কৰিব পাৰো বা কৰবাত গৈ আছো গাড়ী চলাই গৈ আছো হনুমান চালিসাখন মই আওৰাই যাব পাৰো পাঠ কৰি যাব পাৰো বা বিভিন্ন ঠাইত গৈছো বা এনেই আছো মই হনুমান চালিসা পাঠ কৰিছো দোকানত বহি আছো পাঠ কৰিছো একো অসুবিধা নাই কিন্তু যেতিয়া আমাৰ নিৰ্দিষ্ট এটা উদ্দেশ্য আচলতে থাকে যে মই ভগৱানৰ পৰা এই বস্তু এটা বিচাৰিছো বা এনে ধৰণৰ কিবা এটা পালে মোৰ ভাল হয় বা ভগৱানৰ আমাক কৃপা লাগে কিবা এটা বিষয়ৰ ওপৰত তেতিয়া আপুনি তেখেতৰ ফটো এখন ল'ব ফটো এখন লৈ এখন আচলতে থাপনাৰ দৰে যি আপোনাৰ ঘৰত থাপনা আছে তাতেই তেখেতৰ ফটো এখন ৰাখিব উত্তৰ দিশে ৰাখিব সেই উত্তৰ দিশত ফটোখন ৰাখি আপুনি খুব সুন্দৰকে আপুনি চাকি এগছ জ্বলাই আপুনি হনুমান চালিসাখন আপুনি পাঠ কৰিব পাৰে তেতিয়া বিষয়টো অকণ বেলেগ হৈ যায় আপুনি নিজেও প্ৰমাণ চাব পাৰে যে আপুনি তেনেধৰণে চাকি এগছ ধূপ জ্বলাই বা ধূনা জ্বলাই আপুনি হাতজোৰ কৰি হনুমান চালিসা চাকি এগছ যেতিয়া জ্বলি থাকিব তেখেতৰ ফটোখন সন্মুখত থাকিব তেতিয়া আপোনাৰ কেনেকুৱা লাগে আৰু এনেই বহি থাকি পাঠ কৰিলে কেনেকুৱা লাগে আপুনি নিজেই আচলতে প্ৰমাণ পাব গতিকে মই কৈছো যে হনুমান চালিসা পাঠ কৰা নিৰ্দিষ্ট কোনো ধৰণৰ নিয়ম নাই কোনো ধৰণৰ কথা নাই কিন্তু তেনেধৰণে আপুনি পাঠ কৰিলে আচলতে সুফল অলপ সোনকালে পোৱা যায় মনটো যেতিয়া আপোনাৰ পজিটিভ হৈ থাকিব মনটো যেতিয়া তেখেতৰ প্ৰতি ধাৱমান হৈ থাকিব তেখেতৰ পৰা আপুনি কিবা এটা বিচাৰিব বা তেখেতে আপোনাক সেই কথাখিনি যেতিয়া দিব আপোনাৰ গোটেই কথাখিনি আপোনাৰ পজিটিভিটিখিনি তাতে আহি যায় এই কথাখিনি আচলতে মই ক'বলৈ বিচাৰি আছিলো আজি সুবিধা পাই আপোনালোকক জনাইছো আচলতে কেনেকুৱা পাইছে ভিডিঅ'টো আপোনালোকে জনাব আৰু তেনেধৰণে বহুতেই সুফল পাইছে আৰু ভগৱানৰ কৃপা পোৱাটো ইমানো টান নহয় যে বহুতে যেনে ধৰণে কৰি থাকে অমুক কৰক তমুক কৰক তেনেকুৱা কথা নাই হনুমানজি যিহেতু হাৱা মই কৈছো যে বতাহ তেখেতক আপুনি য'তে মাতে য'তে স্মৰণ কৰে ততেই আপুনি পাই যাব আপুনি ধৰি লওক খুব ডাঙৰ এটা বিপদত পৰিছে সেই বিপদত আপুনি চালিসা পাঠ কৰাৰ সময়ত কেৱল জয় হনুমান বুলি শব্দটো কওক বা জয় শ্ৰী ৰাম বুলি কওক সেই বিপদৰ পৰা আপুনি কিনে উদ্ধাৰ পাব গতিকে তেনেধৰণে আপুনি কৰি যাওক গোটেইখিনি আপোনাৰ সহায় সহযোগ ভগৱানে আপোনাক কৰিবই আৰু মই যিহেতু মাজতে এটা ঘটনাৰ কাৰণে মই যাত্ৰাবোৰ বন্ধ কৰি দিছিলো যাত্ৰাবোৰ বন্ধ কৰি দিয়াৰ কাৰণে প্ৰায় যেতিয়া 15-20 দিন যাত্ৰাটো নকৰাকে থাকিলো মোৰ বহুখিনি মানে নিমন্ত্ৰণ ৰৈ গ'ল বহুত থাকি গ'ল এতিয়া তাৰে সুবিধা ল'লে বহুতে যে মোৰ ঠাইত যিসকলে মানে অন্য কিছু লোক আছে আচলতে তেনে ধৰণৰ
তেওঁলোকে আচলতে মই ক'বলৈ নাপায় যে মোকতো আপোনালোকে জানে, যিমান বদনাম দিলেও বা যিমান যি ক'লেও যিসকলৰ ঘৰত গৈছোঁ তেওঁলোকেতো জানে মই কেতিয়াও আপোনালোকৰ পৰা কোনো এটা বস্তুও বিচৰা নাই বা কোনো ধৰণৰ আপোনালোকক যিটো শব্দত ডিমাণ্ড বুলি কোৱা যায় তেনেকুৱা ধৰণৰ কোনো মোৰ ছিষ্টেমেই নাই। কিন্তু মোক লৈ এনেই মানুহে বিতৰ্ক কৰিলে, কিন্তু মই যে নগ'লোঁ মোৰ সুবিধাখিনি লৈ একেধৰণৰ মানুহে বিভিন্ন ঠাইত ডিমাণ্ড কৰি পাঠ কৰিবলৈ ল'লে। তেওঁলোকে মোক পিছত জনাই পেলাই দুখ কৰিছে আচলতে যে আপুনি যাত্ৰাবোৰ বন্ধ কৰি দিব নালাগিছিলে। গতিকে মই অন্তৰত খুব দুখ পাইছোঁ, কাৰণ এনেধৰণৰ আচলতে কৰিব নাপায়। আৰু যিসকলে এনেধৰণে কৰি আছে তেওঁলোককো কওঁ যে আপুনি ভগৱানৰ পৰা যদি কিবা এটা কৃপা মানুহক দিবলৈ বিচাৰিছে আপুনি যাওক, তেওঁলোকে আপোনাক নিশ্চয় আপোনাৰ কথাখিনি বুজি পায় কিবা নহয় কিবা এটা আপোনাৰ সুফল হোৱাকৈ আপোনাক কিবা এটা কৰিব। কিন্তু আপুনি কোনো দিন কেতিয়াও ডিমাণ্ড নকৰিব। ডিমাণ্ড কৰিলে ভগৱানৰ পাঠ এখন পঢ়িবলৈ গৈ যদি আপুনি ডিমাণ্ড কৰে বা আপুনি কিবা এটা বিচাৰে সেই কথাটো আচলতে উচিত নহয়। আৰু সেই কথাখিনিকে ভাল কথাখিনি আপোনালোকক মই পজিটিভিটিখিনি বিলাই আছোঁ। বহুতে মোকো সুধি থাকে যে আপুনি ইমান কষ্ট কৰি আহে, কিন্তু মইতো কৈছোঁ যে মই কষ্ট কৰি যাওঁ কিন্তু মই আপোনাৰ পৰা একো নিবিচাৰোঁ, মোক একোৱেই নালাগে। খালি আপোনালোকৰ ভাল হ'ব লাগে। আপোনাৰ যে ভাল হ'ব সেই ভালখিনি দেখিলে ভগৱানে মোক এনেই নিশ্চয় মোক মানে ভাল কৰিব, সেইটোৱে মই আচলতে আশা কৰোঁ। আগৰ পৰা সেইখিনি কথাই কৈ আছোঁ। এতিয়া এই যাত্ৰাবোৰ যেতিয়া ৰৈ গ'ল, এতিয়া নতুনকৈ যে যাত্ৰাবোৰ কৰি আছোঁ কিছুমান কথা অলপ খেলি মেলি হৈ আছে, মিলাব পৰা নাই আচলতে। এতিয়া অহাকালিলৈ মই নগাঁৱলৈ যোৱাৰ এটা পৰিকল্পনা আছে। এই যে ৭ লাগিব অম্বুবাচী মেলা আৰম্ভ হ'ব ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে। গতিকে মই এইকেইটা দিনত আচলতে কোনো ধৰণৰ যাত্ৰা নহ'ব। গতিকে ২১ তাৰিখলৈকে যাত্ৰা ২-এটা আছে। ঠিক তেনেকৈ ধৰি লওক মই আকৌ ২৭, ২৮, ২৯, ৩০ এনেধৰণে ধৰি লওক গুৱাহাটী আছে, নগাঁও আছে, বা এই অহাকালিলৈ নগাঁও আছে। অহা শনিবাৰলৈ আকৌ মই ইয়ালৈ যাম, নাৰায়ণপুৰলৈ যাম। নাৰায়ণপুৰত তেনেকৈ ধলপুৰ তেনেকৈ বিভিন্ন ঠাইত এই চাইডে যাবলৈ চেষ্টা কৰিম। তাৰপিছত আকৌ গুৱাহাটী এদিন যাত্ৰা আছে। গুৱাহাটীৰ পিছত বিভিন্ন ঠাইত এনেধৰণে নিমন্ত্ৰণবোৰ ৰৈ আছে, সেই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে কোনো ঠাইত দেৰি হৈ গ'লে অলপমান মানে বেয়া নাপাব আপোনালোকে, কাৰণ মই বহুত কথা মিলাব লগা হৈ যায়। এদিন যোৱাৰ পিছত বহুকেইদিন মই জিৰণি লওঁ, তাৰপিছতহে আকৌ যাওঁ। গতিকে সকলোৰে ভাল হওক, সকলোৰে কুশল মংগল মই কামনা কৰিছোঁ। সকলো ভালে কুশলে থাকিব। কিবা জানিব লগা থাকিলে সুধিব। কেতিয়াবা ফোনবোৰ ধৰাত কিছু পলম হয়, গতিকে সেই ক্ষেত্ৰত আপোনালোকে মোক বেয়া নাপাব। সকলো ভালে কুশলে থাকিব। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো এনেধৰণে সামৰণি কৰিছোঁ। ধন্যবাদ।